হয় আজি দুটা কথা হ'ল আজি গোটেই আমাৰ প্ৰচিকিউশ্যনৰ কেছটো চাৰ্জ হিয়াৰিঙত সম্পূৰ্ণ কৰিলোঁ তো মেমে কৈছে যাৰ যি ৰিপ্লাই দিব লগা আছে অহা তাৰিখত কালি অৰ্থাৎ কমপ্লিট কৰিব দিছে কাৰণ তেওঁ আৰু ইয়াৰ পিছত 1 তাৰিখৰ পৰা বন্ধ তেওঁ আৰু চাৰ্জৰ বিষয় লৈ আৰু কোনো সম্পূৰ্ণ নকৰে কাৰণ একমাহ হৈ গ'ল আৰু সেইটো এটা নতুন প্ৰভিজন আহিছে 250 BNSSত যে চাৰ্জ হিয়াৰিংটো শুনাৰ 60 দিনৰ ভিতৰত অৰ্ডাৰ দিব লাগে তো সেইকাৰণে এই 30 দিন হৈয়ে গ'ল তো সেইকাৰণে তেওঁকো অলপ টাইম লাগিব কাৰণ চবেই দুৰ্দান্ত আৰ্গুমেণ্ট কৰিছে তো সেইকাৰণে দুই পক্ষকে শুনি এতিয়া তেখেতে কি অৰ্ডাৰ দিয়ে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আজি এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ দিলে দুটা অৰ্ডাৰ দিলে ইনফেক্ট মিছ কেছ এটা কেছত সেইটো হ'ল আপোনাৰ যে মহাবীৰ একৰ এটেচমেণ্ট অৰ্ডাৰটো কনফাৰ্ম কৰিলে যে নাই জব্দ হৈ থাকিব আৰু ছেকেণ্ড দিলে যে ফ্ৰিজিং অফ দ্য 6 একাউণ্ট অৰ্থাৎ এটেচমেণ্ট অফ দ্য 6 বেংক একাউণ্ট সিদ্ধাৰ্থৰ গোটেইখিনি কৰেক্ট হৈ থাকিব বেংকত এটেচ কৰা হ'ল আৰু তাতে জজৰ এটা গুৰুত্বপূৰ্ণ ভাল মই ভাবোঁ উল্লেখ কৰিছে যে এই জুবিন গাৰ্গটো নাই কিন্তু তেওঁৰ ডিচিজ ফেমিলি আছে তেওঁৰ কিট এণ্ড কিন আছে তেওঁৰ ট্ৰাষ্ট আছে তো সেইখিনি পইচা যদি আমি প্ৰুফ কৰিব পাৰোঁ ক্ৰাইমটো তেওঁ কমিট কৰি এইখিনি পইচা জুবিনৰে হয় তেতিয়াহ'লে যদি জুবিনে পায় এইখিনিত লগাব পাৰিব হয় 6টা সিদ্ধাৰ্থৰ নামত ডাইৰেক্ট একাউণ্ট নাছিল ভায়েকৰ নামত আছিল আৰু তেওঁৰ নিজৰ কোম্পানীৰ নামত আছিল যিয়ে নহওক 6টা একাউণ্ট আমি বিচাৰিছিলোঁ জব্দ কৰিবৰ কাৰণে চৰি এটেচমেণ্ট কৰিবৰ কাৰণে সেই 6টাই এটেচ কৰিছে অনাৰেবল কোৰ্টে একজেক্ট এমাউণ্টটো নাজানিম কাৰণ সেইটো তথ্যটো একচুৱেলি পুলিচৰ হাতত আছে আমি যিমানেই আছে সেইখিনিয়ে সুধিছোঁ কাৰণ কিয় সময় সাপেক্ষে ইণ্টাৰেষ্টটো বাঢ়ি থাকে তো এমাউণ্টটো ভেৰিয়েশ্যন হৈ থাকিব সেইকাৰণে এমাউণ্টটো একজেক্টলি মেনশ্যন কৰা হোৱা নাছিল কিন্তু ৰাফ আন্দাজ মতে চাম গুড ক্ৰ'জে থাকিব হয় জামিনৰ অৰ্ডাৰ আছে কালি ছেকেণ্ড হাফত চাগে মেমে নিশ্চয় অৰ্ডাৰটো দিব লেটছ চি ৱেইট এণ্ড ৱাচ কি হয়